চাওঁতে চাওঁতে ধৰাৰ বুকুলৈ নামি আহিল উতনোৱা ফাগুন। শীতৰ কুঁৱলী ফালি ধূলিময় কৰি তোলা সেউজীয়া পৃথিৱীখনক লঠঙা কৰাটোৱেই যেন কাম্য দুষ্ট ফাগুনৰ। তথাপিও যেন তালৈ ভ্ৰূক্ষেপ নাই শিমলু মদাৰ পলাশজোপাৰ। তেজৰঙা হৈ ফুলি উঠা পলাশ মদাৰ শিমলুজোপাই ফাগুন অহাৰ বতৰা দিছে। কিয়নো ফাগুনৰ সৈতে পলাশ মদাৰ শিমলুৰ আছে আজন্ম প্ৰেমৰ সম্পৰ্ক। এই ফাগুনক উকা উৰুঙা বুলি প্ৰকৃতিয়ে চিনাকি দিব খোজে যদিও জাতি ভেদ আপোন পৰ বুজি নোপোৱা এইসকল দেৱশিশুৱে ফাগুনৰ উতনোৱা বতাহজাকত এৰি দিছে ৰঙা নীলা হালধীয়া চিলাখনক। ফাগুনৰ প্ৰথম জাক বৰষুণলৈ বাট নাচাই আমে মলিয়ালে আৰু কঁঠালেও মুচিয়ালে। ফাগুন যেন এক প্ৰেমৰ সংজ্ঞা, প্ৰেমিক প্ৰেমিকাৰ অনুভৱৰ এক গোপন বুজাবুজি। শিপিনীয়ে বহাগত আপোনজনক দিবলৈ গামোচাত সপোন ৰচিছে এই ফাগুন মাহতেই। আকৌ ফাগুন মাহৰ প্ৰথমটো বুধবাৰত মিচিং কনেংসকলে আলি আই লৃগাঙৰ প্ৰস্তুতিত যেন উত্তাৱল হৈ পৰিছে। ফাগুনে আনি দিয়ে আশাৰ বতৰা, পোৱা নোপোৱাৰ হিচাপ। ফাগুনে কৰি তোলা ৰিঙা ৰিঙা মনক শিমলু তোলাৰ দৰে ৰঙীন পৃথিৱীত উৰুৱাই লৈ ফুৰে। সেয়ে হয়তো ফাগুনক লৈ কবিৰ কত যে সপোন, কত যে আশা। ফাগুনক লৈ কবিৰ কলমেৰে নিগৰি আহে প্ৰেমৰ মিঠা কবিতা। ডেকা গাভৰুৰ হাঁহিৰে ভৰি উঠে বাট পথ, মনৰ কোণত সজাই নতুন স্বপ্নৰ ঘৰ। ফাগুন মানে কেৱল এটা ঋতু নহয়, ই এক প্ৰেমৰ গোপন চিঠি, প্ৰকৃতিৰ মিঠা কবিতা আৰু নতুন আৰম্ভণিৰ অংগীকাৰ। এয়াই ফাগুন। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24।